ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 6ৰ সায়েন্সৰ 6 নম্বৰ চেপ্টাৰ দ্ৰব্যৰ পৃথকীকৰণ এই চেপ্টাৰটোৰ আটাইবোৰ প্ৰশ্ন উত্তৰ গতিকে আহা আমি ভিডিওটো আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধ উত্তৰৰ গুলটো সম্পূৰ্ণকৈ পূৰ কৰা 1 নম্বৰ তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি অপচনবোৰ চোৱা নিমখ আৰু বালি কাঠৰ গুৰি আৰু লুৰ গুৰি চাউল আৰু শিলগুটি কৰ্পূৰ আৰু বালি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি চাউল আৰু শিলগুটি 2 নম্বৰ প্ৰশ্নটো চোৱা দাইল বা মাহ ধুতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰো অপচনবোৰ হ'ল মৰণা মৰা হাতেৰে বসা চালনীৰে চলা আশ্ৰাবন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আশ্ৰাবন 3 নম্বৰ প্ৰশ্ন লু আৰু কয়লাৰ গুৰি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল এ বাষ্পীভৱন বি মৰণা মৰা সি চুম্বকীয় পৃথকীকৰণ ডি আশ্ৰাবন যেহেতু লুক চুম্বকে আকৰ্ষণ কৰিব গতিকে এইটো শুদ্ধ উত্তৰটো হ'ব চুম্বকীয় পৃথকীকৰণ 4 নম্বৰ প্ৰশ্নটো চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয় অপচনবোৰ চোৱা মৰণা মৰা বি হাতেৰে বসা সি চালনীৰে চলা ডি পৰিশ্ৰাবন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰিশ্ৰাবন 2 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়াবোৰ মিলোৱা চোৱা ইয়াত মিলাই থোৱা আছে এ পানীত থকা বুকা পৰিশ্ৰাবন বি বুকা পানীত থকা ফিটকিৰি পৰিশ্ৰাবনৰ পিছত বাষ্পীভৱন সি উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা মথন ডি বাদামৰ তেল আৰু পানী আশ্ৰাবন ই বালি আৰু লুৰ গুৰি চুম্বকীয় পৃথকীকৰণ এফ পানীত দ্ৰৱীভূত নিমখ বাষ্পীভৱন আৰু জি চাউলত থকা তুষ জৰা বা বাদিয়া 3 নম্বৰ প্ৰশ্ন চোৱা খালী ঠাই পূৰ কৰা এ নম্বৰ জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় বি নম্বৰ দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য আশ্ৰাবন পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি চি নম্বৰ আটা আৰু তুষ চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি ডি নম্বৰ মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা গেহু পৃথক কৰিব পাৰি ই নম্বৰ বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয় আৰু বালিৰ কণিকাবোৰ ডাঙৰ 4 নম্বৰ প্ৰশ্ন চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এ নম্বৰ প্ৰশ্ন নিমখ আৰু বালিৰ মিশ্ৰণ কিদৰে পৃথক কৰিবা উত্তৰটো চোৱা নিমখ আৰু বালিৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিশ্ৰাবন আৰু পিছত বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিম প্ৰথমে নিমখ আৰু বালিৰ মিশ্ৰণটো পানীত মিহলাম এতিয়া আমি ফিল্টাৰ কাগজ ব্যৱহাৰ কৰি বালিখিনি পৃথক কৰিম তাৰ পিছত নিমখ পানীখিনি উতলাম যাৰ ফলত পানীখিনি বাষ্প হৈ উৰি যাব আৰু নিমখখিনি পাত্ৰটোত থাকি যাব এনেদৰে আমি নিমখ আৰু বালিৰ মিশ্ৰণ পৃথক কৰিব পাৰি বি নম্বৰ নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা উত্তৰটো চোৱা নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে আশ্ৰাবন পদ্ধতি ব্যৱহাৰ কৰিম এই পদ্ধতিত তেল আৰু পানীৰ মিশ্ৰণটো কিছু সময় লৰচৰ নকৰাকৈ ৰাখি থম এতিয়া তেলখিনি পানীৰ ওপৰত উপঙি থকা পৰিলক্ষিত হ'ব এতিয়া তেলখিনি আন এটা পাত্ৰত ঢালি দিয়া হ'ল আৰু পানীখিনি পাত্ৰটোতে থাকি যাব এনেদৰে নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথক কৰিব পাৰি চি নম্বৰ প্ৰশ্ন নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা উত্তৰটো চোৱা নিমখ পানীৰ পৰা নিমখ পৃথক কৰিবলৈ বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিম এই পদ্ধতিত নিমখ পানীখিনি উতলাই থাকিলে পানীখিনি বাষ্প হৈ উৰি যাব আৰু নিমখখিনি পাত্ৰটোত থাকি যাব 5 নম্বৰ প্ৰশ্ন তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব এ নম্বৰ
নিমখ আৰু চকৰ গুড়ি উত্তৰটো হ'ব পানীত দ্ৰৱণীয় নে অদ্ৰৱণীয় বি নম্বৰ ধান আৰু খেৰ ইয়াৰ উত্তৰটো হ'ব আকাৰ আকৃতি ভৰ আয়তন কঠিনতা আদি সি নম্বৰ চক আৰু কয়লা ইয়াৰ উত্তৰটো হ'ব দ্ৰৱণীয়তা ঘনত্ব ভৰ আকৃতি আকাৰ আদি ডি নম্বৰ লুৰ টুকুৰা আৰু কাঠৰ গুড়ি ইয়াৰ উত্তৰটো হ'ব চুম্বকীয় নে অচুম্বকীয় ই নম্বৰ বালি আৰু চাউল ইয়াৰ উত্তৰটো হ'ব আকাৰ আকৃতি 6 নম্বৰ প্ৰশ্ন চোৱা সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয় উত্তৰটো চোৱা সাগৰৰ পানীৰ পৰা নিমখ মিহলি হৈ থকা পানী পাৰত কিছুমান ঠাইত জমা কৰি থলে পানীখিনি বাষ্প আকাৰে উৰি যায় আৰু কিছুমান দ্ৰব্যৰ সৈতে নিমখখিনি ৰৈ যায় তাৰ পিছত নিমখখিনি বিশুদ্ধকৰণ পদ্ধতিৰে আহৰণ কৰা হয় 7 নম্বৰ প্ৰশ্ন মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কি ধৰে নিৰ্ধাৰণ কৰা হয় উত্তৰটো চোৱা উপাদানবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰা হয় যেনে আকাৰ আকৃতি ঘনত্ব দ্ৰৱণীয়তা কঠিনতা চুম্বকীয় নে অচুম্বকীয় আদি 8 নম্বৰ প্ৰশ্ন নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা উত্তৰটো চোৱা নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে পৰিশ্ৰাৱণ অৱক্ষেপণ আশ্ৰাৱণ আদি পদ্ধতি ব্যৱহাৰ কৰিব পাৰি 9 নম্বৰ প্ৰশ্ন উপযুক্ত চিত্ৰসহ পৰিশ্ৰাৱণ পদ্ধতিটো ব্যাখ্যা কৰা এটো চোৱা চিত্ৰটো এটো আছিলে কি তোমালোকৰ কিতাপতো আছে এনেকুৱা নহয় অলপ বেলেগ টাইপত চাহৰ পৰা যে চাহপাত চাকিছিলে হেতু আছিলে চোৱা জুলীয়া বস্তুৰ পৰা গোটা বস্তু পৃথক কৰিবলৈ পৰিশ্ৰাৱণ পদ্ধতি ব্যৱহাৰ কৰা হয় যেনে চাহৰ পৰা চাহপাত পৃথক কৰা এই পদ্ধতিত মিশ্ৰণটো এটা ফিল্টাৰ কাগজৰ মাজেৰে পাৰ হ'ব দিয়া হয় জুলীয়া দ্ৰব্যখিনি ফিল্টাৰ কাগজ পাৰ হৈ বেলেগ পাত্ৰত জমা হয় আৰু গোটা বস্তু বা পানীত অদ্ৰৱণীয় খিনি কাগজত ৰৈ যায় আজিলৈ এইখিনি আছিলে যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ